চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঝাৰখণ্ডত গৈ পেলাই যিবিলাক অত্যন্ত মানে মিছৰা কথা কিছুমান কৈ পৰিছে সেই কথাবিলাক যাতে চৰ্চা নহয় তাৰ কাৰণে বিজেপিয়ে এটা নন ইছ্যু কৰিব বিচাৰিছে। এতিয়া তেওঁ কৈছে যে এনআৰচি বহিৰ্ভূত মানুহখিনি গতিয়াই পেলাই বাহিৰ কৰি দিয়া হ'ব। ইমানেই যদি সিদ্ধান্ত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লৈছে বুলি ৰাজস্থানত ঝাৰখণ্ডত গৈ ৰাজহুৱা কৰিছে, এতিয়ালৈকে সুপ্ৰিম কোৰ্টত যে এফিডেভিট এখন দিবলৈ ভয় খাই কিয় আছে? ঝাৰখণ্ডত গৈ ডাঙৰ ডাঙৰ কথা কৈ আছে, অসমত কি কৰি আছে? এনআৰচি সম্পৰ্কত তেখেতৰ স্থিতিটো আচলতে কি? গতিকে ঝাৰখণ্ডৰ মানুহ লাহে লাহে গম পাব এই মানুহগৰাকী কিমান মিছলীয়া আৰু তেখেতৰ যে স্থিতিটো কেনেকুৱা দুৰ্বল, কেৱল ভাষণৰ কাৰণে ভাষণ দিয়া, বেলেগ এখন ৰাজ্যত গৈ পেলাই নিবনুৱা সমস্যা সমাধানৰ কথা কয় আৰু আজিলৈকে অসমত এতিয়া 12,600 চাকৰিৰ বিৰুদ্ধে যে 32 লাখে যে এপ্লাই কৰিছে, সেইটো কেলৈ নকয় যে অসমত মই 12,600 চাকৰি দিম বুলি কলো, এপ্লিকেশ্যন 32 লাখ কৰে। তেখেতৰ দুৰ্বলতাবিলাক ঢাকি ৰাখিবৰ কাৰণে বিজেপিয়ে সদায় কিছুমান নন ইছ্যু কৰি আমাৰ সংবাদ মাধ্যমকো আমাকো হোমৱৰ্ক দিব বিচাৰে। গতিকে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিক মই আহ্বান জনাম যে আমাক হোমৱৰ্ক দিবলৈ চেষ্টা কৰি লাভ নাই। আপোনাক যি দায়িত্ব দিয়া হৈছে, আপোনাক অসমৰ ৰাইজে যি কাম দিছে সেই কামত আপুনি মনোনিৱেশ কৰক। কিন্তু আপোনাৰ কথাটো ঠিকে আছে, আপোনাৰ কথাখিনি যুক্তি আছে, কিন্তু তাৰ লগতে এটা কথা, কংগ্ৰেছৰ দিল্লীৰ নেতৃত্বই বহুবাৰ এনেকুৱা কৰাৰ বুলি অসমীয়া মানুহে আঘাত পোৱাটো সঁচা কথা। ইয়াৰ আগতে 2019 চনত মল্লিকাৰ্জুন খড়গে কৈছিল যে ভূপেন হাজৰিকা গায়ক, তেওঁ কিয় বঁটা পালে, ইয়াৰ পৰা সঞ্জয় সিং আগতে ইয়াতে গৈছে সাংসদ হৈ পেলাই। গতিকে ক'ৰবাত দিল্লীৰ আপোনালোকে ইয়াতে ঠিকে ফাইট কৰি থাকে, দিল্লীৰ একাংশ নেতৃত্বৰ ভাষ্য কিন্তু কংগ্ৰেছ দলৰো অসমৰ মানুহৰো ক্ষতি। এই কথাবিলাকৰ লগত অসমৰ মানুহৰ ক'ৰবাত প্ৰতিক্ৰিয়া আপুনি পাইছে নেকি? বিজেপিৰ এজন দুজন মন্ত্ৰী MLA ৱৰ্কাৰক বাদ দি বিজেপিৰ দুজনমান মানুহে কোৱা কথাটো আপোনালোকে কৈ আছে। অসমৰ মানুহৰ চিন্তা সংস্থাপন, অসমৰ মানুহৰ চিন্তা হৈছে কেনেকে দুৰ্নীতিমুক্ত অসম গৈ পাৰি, এটা পৰিয়ালৰ লুণ্ঠন কেনেকে বন্ধ কৰিব পাৰি। অসমৰ মানুহে চিন্তা কৰি আছে সংস্থাপনৰ কথাটো প্ৰশ্ন উঠালে, ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী সংস্থাপন আপুনি পাহৰি গৈছে। য'ত ছেমিকণ্ডাক্টৰ এটা ইণ্ডাষ্ট্ৰী হ'বলৈ গৈ আছে, আমি ক'ত বিৰোধিতা কৰিছো, কিন্তু তাততো এটা পেপাৰ মিল আছিলে, তাততো জাতি মাটি ভেটি কথা কৈছিলে। পেপাৰ মিলটোত কিমান মানুহ সংস্থাপন হৈ আছিলে। নতুন এসোপা মানুহৰ ভৱিষ্যত ধ্বংস কৰি দিয়ে, সেইটোতো বিজেপিয়ে কৈছিলে যে জাগিৰোড পেপাৰ মিল, কাছাৰ পেপাৰ মিল পুনৰ্জীৱিত কৰা, বিক্ৰী কৰিলে লোহাৰ লংগৰ নিচিনাকে। আপুনি সংস্থাপনটো যে কাছাৰ পেপাৰ মিলটো বনোৱাৰ কাৰণে অকল তাত কাম কৰা কৰ্মচাৰীখিনি সংস্থাপন শেষ হৈ যোৱা নাই। অসমৰ এটা দীঘলীয়া দিনৰ জীৱন আৰু জীৱিকাৰ আহিলা বাঁহ উদ্যোগটো, বাঁহ খেতিটো ধ্বংস হৈ গ'ল। সেই কথাটো তল পেলাব বিচাৰে নেকি? হ'ব।